আমাৰ মূল তিনিটা সমস্যা এটা হ'ল নাৰী দেহৰ যিটো ব্যৱসায় চলি আছে ফুট ব্ৰিজৰ তলত সন্ধিয়াৰ পৰা ৰাতিলৈ যিটো নাৰী দেহৰ অবাধ প্ৰচলন চলি আছে দৰ দাম যেনেদৰে চলি থাকে সেই নাৰী দেহৰ ব্যৱসায় যাতে বন্ধ কৰে এক নম্বৰ উদ্দেশ্য হ'ল সেইটো। দ্বিতীয়তে আমাৰ যিটো দিছপুৰ মহাবিদ্যালয় গোপাল বৰুৱা হাইস্কুল দুখন ঐতিহ্যপূৰ্ণ শিক্ষানুষ্ঠান আছে তাৰ সন্মুখতে উচ্ছৃংখল ল'ৰাবিলাকে যেনেধৰণে ড্ৰাগছ সেৱন কৰি মদ সেৱন কৰি ল'ৰা ছোৱালীক অশ্লীল ইংগিত দি যি সামাজিক পৰিৱেশ সৃষ্টি কৰিছে সেই পৰিৱেশ যাতে বিনষ্ট কৰি পেলাই এটা সুস্থিৰ পৰিৱেশ চৰকাৰে আনে তাৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰাই আমাৰ এই সভাখনৰ উদ্দেশ্য। তৃতীয়তে হৈছে ফুটপাথৰ ওপৰত যিখন দোকান দি পেলাই সাধাৰণ জনতাৰ অহা যোৱাত বিঘ্নিত কৰিছে লগতে স্থায়ী ব্যৱসায়ীসকলকো বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰিছে। গতিকে ফুটপাথসমূহ উচ্ছেদ কৰি ফুটপাথৰ যিসকলে ব্যৱসায় কৰি আছে সেইসকলক উচ্ছেদ কৰি স্থায়ীভাৱে এটা ফুটপাথ অহা যোৱা কৰাৰ কাৰণে ৰাইজৰ সুবিধা কৰি দিয়ে সেই উদ্দেশ্যৰ কাৰণে এই সভাটি আহ্বান কৰা হৈছিলে আৰু 10টা সংগঠন একলগ হৈ পেলাই আজিৰ সভাত আহ্বান কৰিছিলে। আমি চৰকাৰৰ দৃষ্টি নিক্ষেপ কৰিছোঁ। চৰকাৰে যদি এই ক্ষেত্ৰত আমাক 15 দিনৰ ভিতৰত যদি কিবা পদক্ষেপ লয় আমি নিশ্চয় সন্তুষ্ট হ'ম, নহ'লে অন্যথা আমি বিকল্প ব্যৱস্থা আমি ল'বলৈ বাধ্য হ'ম। কয় যে যোৱাৰ সময়ত যোনটো আমাৰ NKTVৰ বাট আছে ৰাতি 7টা-8টা বজাত তাতে বহুখিনি উদ্ভৱ হোৱা পৰিস্থিতিৰ কথা কয়। তাৰ লগতে আমাৰ যোনটো এটা পাৰ্কিঙৰ ব্যৱস্থা আছে আপুনি জানিব পাৰে যে শৰৎচন্দ্ৰ সিংহ পথৰ যোনটো একদাঁতিত আমাৰ পাৰ্কিং কৰাৰ কথা কৈছিলে সেই পথটো একদাঁতিৰ অলপ সময়ৰ কাৰণে স্থায়ী ব্যৱস্থা যদিও লোৱা হ'ল কিন্তু পাছৰলৈকে অস্থায়ীভাৱে ইয়াতে যান বাহন যিদৰে পাৰ্ক কৰা হৈছে আমাৰ মহাবিদ্যালয়ৰ ওচৰে পাজৰে বহুখিনি সমস্যাৰ সৃষ্টি কৰিছে। ট্ৰাফিক জামৰ পৰা লৈ বহুখিনি আমি সন্মুখীন হ'বলগীয়া আহিছোঁ। তাৰ লগত আৰু এটা কথা যে ইয়াতে যোনটো জাবৰৰ একদম দাম কৰি ৰাখিছে যে ৰাস্তাৰ দাঁতিত তাতে এটা পেচাব গৃহ হিচাপে কিছুমান নাগৰিকে ব্যৱহাৰ কৰে আমি সকলোৱে গম পাওঁ। তাৰ বাবেও এটা আনহাইজেনিক যোনটো আমি পৰিৱেশৰ সন্মুখীন হ'বলগীয়া আহিছোঁ তাৰ বাবে বহুখিনি সমস্যা আমাৰ গণেশগুৰিৰ আমি দেখিবলৈ পাইছোঁ। সেয়ে আজিৰ এই কাৰ্যসূচীৰে আমি সকলোৰে আকৰ্ষণ ল'বলৈ এই কাৰ্যসূচীটো পাতিছোঁ যাতে এই সমস্যাৰ সন্মুখীন আমি ৰেহাই পাব পাৰোঁ। তাকে সেইখিনিয়ে, ধন্যবাদ। এতিয়া এখন সমাজ চলিবৰ কাৰণে সমাজখন শৃংখলাবদ্ধভাৱে চলিবৰ কাৰণে ৰাজ্য এখন শৃংখলাভাৱে চলিবৰ কাৰণে দেশ এখন শৃংখলাবদ্ধভাৱে চলিবৰ কাৰণে এখন চৰকাৰ থাকে আৰু চৰকাৰখনে সমাজ নহয়। চৰকাৰখনক এই সমাজখন সুন্দৰকৈ চলোৱাৰ দায়িত্ব দিছে ৰাইজে। যদি চৰকাৰে থকাৰ অৱস্থাটো যদি এনেকুৱা ধৰণৰ বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈছে চৰকাৰৰ অধীনত থকা বিভিন্ন বিভাগ থকাৰ পিছতো যদি বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈছে তেতিয়াহ'লে দোষটো কাৰ? হয়তো চৰকাৰে ইয়াক সমাধানৰ কাৰণে ওপৰৰ লেভেলত যথেষ্ট চেষ্টা কৰিছে, সেই প্ৰচেষ্টাটো তলৰ লেভেললৈকে হয়তো আহি পোৱা নাই বা বিভাগীয় কৰ্তৃপক্ষৰ তলৰ যি বিষয়া কৰ্মচাৰী আছে তেওঁলোকে এইটো ঠিকমতে ইমপ্লিমেণ্ট কৰা নাই। সেইকাৰণে এই ধৰণৰ ব্যৱস্থা হৈছে। নিয়মে আছে স্কুলত 100 মিটাৰৰ ভিতৰত নিচাজাতীয় সামগ্ৰী গুটকা চিগাৰেট এনেকুৱা ধৰণৰ দোকান বহিব নোৱাৰে, কিন্তু অবাধ গতিত চলি আছে। ফুটপাথত দোকান পোহাৰ বহিব নোৱাৰে, মানুহৰ যাতায়াতৰ কাৰণে সেইটো ফুটপাথটো বনাই দিছে। দেখাত এনেকুৱা লাগে GMC যেন দোকান বহাবৰ কাৰণেহে ফুটপাথটো সুন্দৰকৈ বনাই দিছে। এনেকুৱা ধৰণৰ হোৱাৰ ফলত সাধাৰণ মানুহৰ যি এটা অসুবিধা, বিশেষকৈ জ্যেষ্ঠ নাগৰিক, শিশুসকল আৰু মহিলাসকল ফুটপাথত খোজকাঢ়ি যোৱাটো তেওঁলোকৰ কাৰণে বৰ অসুবিধা। তেওঁলোকে ফুটপাথেদি ৰাস্তাৰে খোজকাঢ়িব যায়, তাৰ ফলত বিভিন্ন ধৰণৰ ইয়াতে দুৰ্ঘটনাৰ সৃষ্টি হৈছে। গতিকে আমি গণেশগুৰিৰ 10টা সংগঠন, মহিলা সংগঠনকে আদি কৰি সকলোৱে একত্ৰিতভাৱে এই নাগৰিক সভাখন অনুষ্ঠিত কৰি চৰকাৰক কৈছোঁ যে এই সমস্যাকেইটাৰ সমাধান লাগে। নিচাজাতীয় সামগ্ৰী ইয়াত সম্পূৰ্ণ বন্ধ কৰিব লাগে। নিশাৰ ভাগত যিটো এটা অসামাজিক কাৰ্য মুখেৰে ক'বলৈ বেয়া হয় কিন্তু সকলোৱে জানে, যদি কৰ ভৱনৰ আগেৰে নিশাৰ ভাগত যোৱা যায় তাত এটা কি ধৰণৰ পৰিস্থিতি। কোনো ভাল মানুহে বাছত উঠিব যাব লাগিলেও এইফালেদি ঘূৰি আকৌ বেলেগ ফালেদি যাব লগা হয়। এই ধৰণৰ পৰিস্থিতি ৰাতি 11টা-12টা হোৱাৰ লগে লগে কিছুমান বাৰত আছিলে, অৱশ্যে বাৰকেইখন দুখন বাৰ বন্ধ হৈছে বৰ্তমান। এনেকুৱা ধৰণৰ কথা আমি দাবী কৰিছিলোঁ যে সুশৃংখল পাৰ্কিং ব্যৱস্থা হওক, য'তে ত'তে গাড়ীবিলাক ৰাখে, তাৰ ফলতো যথেষ্ট যান জঁটৰ সৃষ্টি হৈছে। এই সকলো সমস্যাবিলাকৰ সমাধান হ'লে গণেশগুৰিত যোন বাহিৰৰ পৰাও মানুহ আহে তেওঁলোকে ক'ব হয় ৰাজধানীৰ সমীপত থকা ঠাইখন এখন সৰ্বাংগ সুন্দৰ ঠাই আৰু তেওঁলোকে বেলেগক নিদৰ্শন দেখাইছে। ইয়াৰ পৰাই যদি আৰম্ভ হয় তেতিয়াহ'লে গোটেই অসমখনেই সুন্দৰভাৱে শৃংখলাবদ্ধ হ'ব বুলি আমি ভাবোঁ। এইটো আচলতে প্ৰশাসনৰ কিয় কাৰণে হৈছে আমি প্ৰশাসনৰ লগতো কথাটো বিষয়টো আলোচনা কৰিব লাগিব। মৃণাল ডেকা থাকোঁতে বিষয়টো লৈছিলে, এখেত বৰ্তমান যিজন দায়িত্বত আছে তেওঁ ব্যৱস্থা লৈছিলে, মাজতে তেখেতে যথেষ্ট দিন ছুটীত আছিলে। কিন্তু এতিয়া যিহেতুকে আমি আজি মেমৰেণ্ডামখন দিছোঁ,
কমিশ্যনাৰৰ পুলিচলৈকে দিছোঁ, ইয়াৰ OC-য়ে সেইখন গ্ৰহণ কৰিছে, উপায়ুক্তলৈকে দিছোঁ, তাৰ কেইদিনমান আগতে মুখ্যমন্ত্ৰীলৈকেও দিছোঁ। আৰু আজি আমি কৈছোঁ যে 15 দিনৰ ভিতৰত আমাৰ এই সমস্যাখিনি সমাধান হ'ব লাগে। 15 দিনৰ ভিতৰত সমস্যাখিনি সমাধান যদি নহয়, তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত আজি যিখিনি মানুহ আমি লগ হৈছোঁ, তাতকৈ আৰু বৃহত্তৰ অঞ্চলৰ মানুহখিনি লগ হৈ আমি তেওঁলোকৰ ওপৰত এটা এই কৰিম। তেনেকুৱা ধৰণৰ অভিযোগটো যথেষ্টখিনি শুনা যায়, বহুতে কয়। কিন্তু কথা হৈছে কি, এই যিটো বৃত্তি, এই বৃত্তিটোক বাধা দিয়াৰ কাৰণে প্ৰশাসনেহে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। কাৰণ সাধাৰণ নাগৰিক হিচাপে ইয়াৰ বিৰুদ্ধে মাত মাতাৰ লগে লগে এটা সমাজতে গোটেই বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয়। আপোনালোকে জানে আজিকালি সৰু সৰু ঘটনাবিলাকো মিডিয়াত কৰাৰ পিছত সি বেলেগ গ্ৰুপলৈকে গুচি যায়। গতিকে আমি প্ৰশাসনক সেইকাৰণে অনুৰোধ কৰিছোঁ যে এই ধৰণৰ যিকোনো বৃত্তি ভুৱা পৰিচয়েৰে থাকক, যি ধৰণে থাকক, বা ইয়াতে হোমষ্টে আছে, হোটেলবিলাক আছে, এইবিলাকত নিয়মতে যি ধৰণে মানুহ ৰাখিব লাগে তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰক। আৰু ইয়াৰ সমাধানৰ কাৰণে তেওঁলোকে যি ধৰণৰ পদক্ষেপ নলওক কিয় আমি তেওঁলোকৰ লগত সহযোগ কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।